ৰাম দাদাই সিও মিছা কৈ আছে মই মাটি খোৱা নাই। তাৰপিছত তেওঁ ক'ব লগা হৈছে যে মই মাটি খোৱা নাই, মিছাই মোক সন্দেহ কৰি আছা। কিন্তু যশোদাই ক'লে যদি তুমি মাটি খোৱা নাই তেতিয়াহ'লে মুখখন মেলি দিয়া, মুখৰ ভিতৰত তোমাৰ কি আছে চাই লওঁ। যশোদাই ভাবিছিল সঁচাকৈ মাটি খাইছে, মুখখন মেলি দিলেই জিভাত মাটিৰ প্ৰমাণটো পোৱা যাব। কৃষ্ণই ভয়ে ভয়ে যেতিয়া মুখখন মেলি দিলে, মেলি দিয়াৰ পিছত যিটো দেখিলে যশোদাই নিজেই পাহৰি গ'ল তেওঁ কি ৰূপত আছে, কি চাবলৈ আহি তেওঁ কি দেখিলে। গতিকে তেওঁ এনেদৰে আচৰিত হৈ গ'ল যে পুত্ৰৰ গৰ্ভত সমস্ত জগত যশোদা দেখন্ত পাছে, সখা গৰা মহী বায়ু সূৰ্য শশী তাৰা গুণতৈতে আছে। কৃষ্ণই মুখ মেলি দিয়াৰ লগে লগেই মুখ গহ্বৰত সমস্ত জগতখনকেই যশোদাই দেখিছে। চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ তৰাকে আদি কৰি সমস্ত ব্ৰহ্মাণ্ডখন এতিয়া কৃষ্ণৰ গৰ্ভতে দেখি যশোদা চমকিত হৈ গৈছে। কৃষ্ণ রাম গোয়ালে আনন্দ বেরি সুর বুলি পারে গেরি কই কদাইবা কৃষ্ণ নিমোদরি মাতন্ত্র দুতালি বাক আকিকাক তই চুৰ মই খদগিৰি ঘৰত হওঁ লিপি পুছি তাতো বছি পলাই যন্ত্ৰ আমি হাঁহিয়ে মৰো তোমার কোলাবে নমাতিয়া চন্দ্র কৃষ্ণে যেন খুব নীতি কি খুবতি কৃষ্ণৰ মুখ গছাই হাসি হাসি ৰংগ পাই গোপী গণে কহে কথা তৰ তৰ কৰি কৃষ্ণে দেখি যশোদাৰ ভৈল মিঠা ৰাম নাই ভয় বুলি বাণী বুকুত খাবতে আনি মহাস্নেহ মুখে চুমা দিলা এহি মতে নাৰায়ণ শুনা কহো আৰু শিশুলীলা এহিমতে কৃষ্ণয়ে কিৰিয়াৱা চন্তে পাছে গোপী খোজাকে কৃষ্ণে মাতি শান্ত বুলি গেৰি পাৰয় যশোদা শুনিলা তাকে খাইব মন্দ বুলি পুত্ৰৰ হাতত ধৰিলা খেদি গো
মাতে খালে বলায়া দে কৰি কহয় সবে সৱালি অখনি দৰে হৰি মা মাতন্ত সবে মিছা মাতে আই খাইলো মাতি যেবে মুখ চোৱাতেবে দেখাবন্ত বেন্ত বাই পুতৰ গৰ্ভত সমস্ত জগত যশোদাদে সন্ত পাছে সখাগৰা মহি বায়ু সূৰ্য শশী তৰাগণ ততে আছে গকুলে সহিতে আপোনাকতে দেখিয়া শংকিত সতে কিবা স্বপ্ন দেখো কিবা দেৱ মায়া কিবা ভম ভলমতি অনুহান্ত মানুষ পৰম পুৰুষ পাইছে জানি আললো বাক্য মনে যাক কতকিবে নপাৰি প্ৰণাম তানে শৰণ এতিয়া যশোদাৰ কি হ'ল চাওক পুত্ৰৰ মুখত যেতিয়া সমস্ত ব্ৰহ্মাণ্ড দেখা পালে তেওঁ চমকিত হৈ গ'ল চমকিত হোৱাৰ পিছত তেওঁ নিজেই যে সপোনহে দেখিছোঁ নে দিঠকতহে দেখিছোঁ তেওঁ ভ্ৰম হৈ গ'ল তাৰপিছত তেওঁৰ মনত এটা জ্ঞান আহিল যে মোৰ পুত্ৰ নিশ্চয় মানুহ হ'ব নোৱাৰে এইজনে হৈছে পৰম পুৰুষ এইজন হৈছে পৰম ঈশ্বৰ নহ'লে আচম্বিত এই লীলা কেতিয়াও নহয় গতিকে বাক্য মনে যাক তৰ্কিবে নপাৰি প্ৰণাম তান চৰণে যিজন প্ৰভু ভগৱন্তক মনেৰে সৈতে মনিব নোৱাৰে বাক্যৰে সৈতে যাক কৈ শেষ কৰিব নোৱাৰে যাৰ অজস্ৰ লীলা তৰ্কিবই যাক নোৱাৰে সেইজন প্ৰভু ভগৱন্তক এতিয়া তেওঁ চিনি পাইছে পুত্ৰ জ্ঞান তেওঁৰ মনৰ ভিতৰত এই মুহূৰ্তত আঁতৰি গৈছে যে খাই লাখ স্বয়ং প্ৰভু ভগৱন্ত এওঁৰ চৰণত শৰণ লোৱাৰ বাহিৰে যেন অন্য কোনো গত্যন্তৰ নাই এনেকুৱা এক ভাৱনা এতিয়া যশোদাৰ মনতো আহিছে কৃষ্ণ এন্তে মোৰ পতি যত গোপ গোপী মই বৰ্জেশ্বৰী সতী যাৰে মায়া হেন কুমুটি কৰাব তেন্তে আবে মোৰ গতি যশোদা জানিলা দেখিলো নাই কৃষ্ণ কৰিলা বৈষ্ণৱী নামায়া পুত্ৰ বুলি তুলি
নন্দ যশোদা পূৰ্ব বিতান্ত এতিয়া গোপীয়ে বা যশোদাই নিজকে যেতিয়া বুজি ল'লে যে মিছাই মই এই জগতৰ ঈশ্বৰজনক নানান ধৰণৰ মই ভুল বুজিছিলোঁ, গতিকে মোৰ সমান মহা দুখী হয়তো নাই, গতিকে এইজন জগতৰ ঈশ্বৰ এওঁৰ চৰণতে মোৰ গতি হ'ব, এনেকৈ যেতিয়া তেওঁ শুভ বুদ্ধি লৈ কৃষ্ণক ধ্যান কৰিবলৈ ধৰিলে, ভয়ত কঁপি কঁপি থকা সেই কৃষ্ণজনেও তেওঁ নিজেই এতিয়া যশোদাৰ এই ৰূপটো দেখি চিন্তা কৰিলে যে তেওঁ মোক এতিয়া ঈশ্বৰ বুলি জানিলে, মই পৰম ব্ৰহ্মপুৰুষ বুলি জানিলে, এতিয়া যদি তেওঁ জানি শুনি মোক যদি পূজা কৰে তেতিয়াহ'লে মই কাৰ লগত লীলা কৰিম, কোনে মোক মৰম কৰিব, ইত্যাদি ইত্যাদি মনৰ ভাৱনাবিলাক আনি লগতে তেওঁ বিষ্ণু মায়াই মোহিত কৰাই সমস্ত কথা পাহৰাই দিলে যশোদাক। আৰু তাৰপিছত পুনৰ এক মায়া তেওঁক দি দিলে। এই মায়াৰ জ্ঞান লৈ কৃষ্ণৰ মুখলৈ চাই তেওঁক এতিয়া কৃষ্ণই যে ভয় খাইছে, কৃষ্ণ যে আতুৰ হৈছে, গতিকে মোৰ বাচ্চা যদি ভয়ত যদি তৎ নাইকিয়া হয় তেতিয়াহ'লে মই কেনেকৈ জীয়াই থাকিম, এনেকুৱা ভাৱনা কিছুমান দিয়াৰ লগে লগে যশোদাই কৃষ্ণক সাৱটি ধৰি মৰমহে কৰিবলৈ ধৰিলে। এয়াই হৈছে ভগৱন্তৰ মায়া, ভগৱন্তৰ লীলা। তেওঁ মুহূৰ্ততে পৰিস্থিতিটো সলনি কৰি দি আচৰিত আচৰিত লীলাবিলাক কৰি দেখুৱাই গৈ আছে। যশোদাইতো গমেই পোৱা নাই ক'ৰ পৰা কি হ'ল। আৰু যশোদাই যে কৃষ্ণই মুখ মেলি দিয়াৰ লগে লগে সমস্ত জগতখন দেখিছে, এই কথাটো যশোদায়ে কাকো ক'ব পৰা নাই আৰু তেওঁক পাহৰাইও দিলে। আৰু সন্মুখতে থকা গোপীসকলেও মুখৰ ফালে চাই থকা অৱস্থাত যশোদাইনো কি দেখিলে তাকো গমেই পোৱা নাই। তেতিয়াহ'লে যিটো বৰ্ণনা দিছে যে সমস্ত জগতখন কৃষ্ণৰ মুখত যে যশোদাই দেখিছে, তাক কোনে বিশ্বাস কৰিলে? বিশ্বাস কৰিছে সেইসকলে যিসকলে ধ্যানত আছে, সিদ্ধসকলে, যিসকলে কৃষ্ণৰ অপাৰ মহিমা ধ্যানতেই দৰ্শন কৰি কৃষ্ণইনো ক'ত ক'ত কি লীলা কৰি আছে সমস্ত কথা য'তেই তেওঁলোকে ধ্যানস্থ হৈ আছে, সমাধিস্থ হৈ আছে, তাতেই এই ৰূপটো দেখি তেওঁলোকে পুলকিত হৈ আছে। তেওঁলোকৰ মুখৰ পৰাই বৰ্ণনাবিলাক আহি গৈছে। আকাশৰ পৰা দেৱতাসকলে চাই আছে যে কৃষ্ণ যে জগতৰ ঈশ্বৰ হয়, দেৱতাসকলে জানে। কৃষ্ণই দুষ্টক দমন কৰিবৰ কাৰণে, সন্তক পালন কৰিবৰ কাৰণে মহা অৱতাৰ ধাৰণ কৰি লীলা কৰি আছে, এই কথাটো তেওঁলোকে জানে। গতিকে কৃষ্ণই প্ৰতিটো খোজত কি লীলা কৰে তাক সৰ্বখনতে দৃষ্টিনন্দন এটা উৎসুকতাৰে তেওঁলোকে সদায় নিৰীক্ষণ কৰি থাকে। সেই দেৱতাসকলে দেখিছে যে যশোদাই কি দেখিলে দেৱতাসকলে বুজি পালে। সাধনাত থকা ঋষিসকলেও সিদ্ধসকলেও দেখিছে যে যশোদা আৰু কৃষ্ণৰ মাজত কি লীলা হৈ আছে। তেওঁলোকৰ পিছতহে আমি সৰ্বতে তেওঁলোকে যেতিয়া সৎসংগত আলোচনা কৰে যে কৃষ্ণই এই লীলা কৰিছে, কৃষ্ণই এনেকুৱা লীলা কৰিছে, তাৰ পিছতহে আমি সাধাৰণ মূৰ্তিসকলে দেখিছোঁ। কিন্তু যি দেখিলে যশোদা পাহৰি গ'ল মুহূৰ্তৰ ভিতৰতে। মনত থাকি গ'ল কেৱল সেইসকল সাধকৰ, তেওঁলোকৰ মুখৰ পৰাহে আমি সমস্ত জানিছোঁ। তেতিয়াহ'লে প্ৰভু ভগৱন্তই কি লীলা কৰি কাক দেখুৱাবৰ কাৰণে, কাক পুলকিত কৰিবৰ কাৰণে এইবিলাক লীলা কৰিছে? ভক্তৰ মনত ভগৱন্তৰ সম্বন্ধে সমস্ত ৰহস্য ভেদ কৰি দিবৰ কাৰণেই আচলতে তেওঁ লীলাবিলাক কৰিছে। আৰু এই লীলাবিলাক কৰিবলৈ যাওঁতে যাক সাৰথি কৰি লীলা কৰিছে তেওঁলোকে কিন্তু গমেই নাপায় যে আচলতে কৃষ্ণইনো কি লীলা কৰি আছে। কেৱল মায়াত বন্দী হৈ সকলোৱে কৃষ্ণৰ লগত সংগহে কৰি থকাৰ অনুভূতিটো পাই আছে। আহকচোন বাৰু ইয়াৰ পিছত এতিয়া নন্দ আৰু যশোদা যে কি তপস্যাৰ ফলত আজি কৃষ্ণক পুত্ৰ হিচাপে পালে,
কোনো কাৰণতেতো তেওঁলোকে পুত্ৰ ৰূপে পাব পৰা যিখিনি শক্তি তেওঁলোকৰ এই জন্মৰ হ'ব লাগে তেওঁলোকৰ সেইটো ক্ষমতা নাই সন্তান জন্ম দিয়াৰ ক্ষমতা যশোদাৰ নাই মাতৃ হ'ব পৰা ক্ষমতা যশোদাৰ নাই তথাপিও জগতৰ ঈশ্বৰক তেওঁলোকে পুত্ৰ হিচাপে পালে কি সৌভাগ্য আছিল আহক আমি পৰৱৰ্তী পদত বিচাৰ কৰোঁ কৃষ্ণ